আজি নকছাৰী আদৰ্শ চিকিৎসালয়ত মোৰ ভ্ৰমণ হ'ল কিছু অভাৱ অভিযোগৰ কথাও মোৰ দৃষ্টিগোচৰ হৈছে আল্ট্ৰাসাউণ্ড মেচিনৰ প্ৰয়োজন আছে আল্ট্ৰাসাউণ্ড মেচিন আৰু আল্ট্ৰাসাউণ্ড মেচিন চলাবৰ কাৰণে টেকনিচিয়ান দুই মাহৰ ভিতৰত আমি দিয়া ব্যৱস্থা কৰি আছো মেচিন দিয়াত আমাৰ অসুবিধা নাই কিন্তু টেকনিচিয়ানৰ অভাৱ আছে এটো আমি বিচাৰি ইয়াত আল্ট্ৰাসাউণ্ড মেচিন দিয়াৰ ব্যৱস্থা কৰি আছো আৰু কিছু অভাৱৰ কথা ৰাইজ আৰু স্থানীয় জনপ্ৰতিনিধি শ্ৰী ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৈছে এখিনি আমি কৰিম কিন্তু মোক এই অঞ্চলত জন্মৰ সময়ত শিশুৰ মৃত্যুদৰ বহুত বেছি তাক কেনেকৈ কমাব পাৰি মোৰ ফোকাসটো তাৰ ওপৰতে আছিল বিশেষভাৱে তাৰ ওপৰত আলোচনা হ'ল আৰু সবে মিলি প্ৰচেষ্টা কৰিব যে এই বছৰ যোৱা বছৰতকৈ IMMR কম থাকিব তাৰ বাবে আমি চেষ্টা কৰিম ডক্টৰ দুজন আৰু বিচাৰিছে দুজন ডক্টৰ আমি দি দিম নন ৰেফাৰেল কৰিবৰ কাৰণে বহুত ডক্টৰৰ প্ৰয়োজন স্পেচিয়েলিষ্ট ডক্টৰৰ প্ৰয়োজন অসমত ইমান স্পেচিয়েলিষ্ট ডক্টৰ নাই মই খবৰ ললো অসমত এটাৰ পিছত এটা আমি মানে নন ৰেফাৰেল ইনষ্টিটিউট কৰাৰ চেষ্টা কৰি আছো কিন্তু তাত অসুবিধাটো কি হয় ইয়াৰ পৰা 10 কিলোমিটাৰ 12 কিলোমিটাৰৰ মানে দূৰতে টিয়ক আৰু তিতাবৰ হাস্পতালবোৰ আছে সো ৰোগীবোৰ তাতে যায় ইয়াতে যেতিয়া ডক্টৰ উপলব্ধ হ'ব ইয়াতে হ'ব নোৱা নহয় কিন্তু মই ভাবো যে আৰু 3 মাহ 4 মাহ যেতিয়ালৈকে এইটো কৰিছো গোটেই কথাটো আপুনি কোৱা কথাখিনিয়ে মোৰ প্ৰশ্ন আছিলে যে ইয়াত কিয় আমি নকৰো কিন্তু দেখা গ'ল যে ডক্টৰৰ স্পেচিয়েলিষ্ট ডক্টৰ লাগিব স্পেচিয়েলিষ্ট ডক্টৰৰ মানে অভাৱ বহুত বেছি এনেস্থেচিয়া নাই আমাৰ কইনাবোৰ কথা সাধাৰণ ৰোগৰ বাবেতো কৰিব নালাগে ছাত্ৰীৰ যিখিনি ANC টেষ্ট হৈ আছে আমাৰ বাকি যিখিনি মেডিচিনৰ যিখিনি ডক্টৰ আছে 50,000 ৰোগী যদি ইয়াত আহে বছৰত তাৰ অৰ্থটো হ'ল যে চিকিৎসা পাই আছে বুলি আহি আছে ৰেফাৰ হৈ যায় স্যাৰ ৰেফাৰেল ইমান ৰেফাৰেলটো সিধাই গুচি যায় যোনে জানে যে ইয়াত মানে মোৰ ভৰি ভাঙিল ভৰি ভাঙা মানুহ ৰোগীজনে ইয়াত নাহে ই ডাইৰেক্ট যোৰহাট মেডিকেলতে যায় নেক্সট যে 18 জন এনেস্থেচিয়া ডক্টৰ ওলাব 9 জন ডক্টৰ মেডিকেল কলেজত যাব 9 জন ডক্টৰ আমি পাম এই 9 জন ডক্টৰ গোটেই অসমত য'ত এনেস্থেচিয়াৰ অভাৱ আছে তাত মই দিব লাগিব দিয়াৰ সময়ত আমি চিন্তা কৰো যে ক'ত আটাইতকৈ বেছি প্ৰয়োজন আছে বাল্য বিবাহটো এতিয়া বন্ধ হৈছে বাৰু বাল্য বিবাহ বহুতখিনি বন্ধ হৈছে 95% বন্ধ হৈছে বুলিয়ে ক'ব পাৰি য'ত য'ত আমাৰ দৃষ্টিগোচৰ হয় আমি ব্যৱস্থাও লওঁ পুষ্টি নাই বুলি কোৱাটো মই অলপ উদ্বেগজনক এইকাৰণে পাইছো যে সোশ্যাল ওয়েলফেয়াৰৰ পৰা যথেষ্ট পুষ্টিকৰ আহাৰ পোষণ বুলি এটা প্ৰগ্ৰামে চলে এই প্ৰগ্ৰামত দিয়া হৈ আছে হিমোগ্লোবিন কম এই মহিলাবোৰ আমি টি গাৰ্ডেন অঞ্চলত পাই আছো টি গাৰ্ডেনত আনকি 6 মাহৰ পেড লিভ পেড মেটাৰনিটি লিভ এইটো শ্ৰমিকক দিয়া হয় গৰ্ভৱতী হোৱাৰ পিছত চৰকাৰৰ তৰফৰ পৰা 15,000 টকাৰ সাহায্য এই টি গাৰ্ডেনত কৰ্মৰত মহিলা গৰ্ভৱতী মহিলাক আমি দিওঁ তাৰ পিছত এনিমিক হোৱাৰ কাৰণ হ'ব নালাগিছে বাগান সমস্যা নোহোৱা নহয় এই প্ৰকল্পবোৰ 2008 2009 2010ত আৰম্ভ হৈছিলে মাজত বিকল হৈ গ'ল যোৱা 4 বছৰত মানে বহুত প্ৰকল্প আমি ৰিভাইভ কৰিছো আৰু এতিয়া আমাৰ চিন্তা আছে আজি টিয়কত যাওঁতেও খেতিয়কে ক'লে যে খেতি কৰিবলৈ 12 মাহে প্ৰস্তুত হৈ আছে তাত এটা ডাঙৰ প্ৰকল্প কৰাৰ আমাৰ ইচ্ছা আছে যে ফ্লোৰ ইৰিগেশ্যন বা লিফ্ট ইৰিগেশ্যন ডাঙৰকে আমি কৰিব পাৰো নেকি যেটো চলাবলৈ সুবিধাজনক হ'ব মৰিয়ানী অঞ্চলতো বিধায়ক ডাঙৰীয়াৰ লগত ইয়াত আহি থাকোতে মই কথা পাতিলো যে ক'ৰবাত ব্যৱস্থা আছে নেকি যে আমি জলসিঞ্চন ডাঙৰ প্ৰকল্প কৰিব পাৰো কোনটো এৰিয়াত কৰিব লাগে আলাপ আলোচনা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত